আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ এক্সাৰসাইজ 10.2 ৰ কোৱেশ্চন নম্বৰ 6 বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ আগৰ ভিডিও বিলাক যদি চোৱা নাই নিশ্চয় চাই লবা গোটেইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক ডিসকাশন কৰি দিয়া হৈছে এইখিনি পঢ়িলে এইখিনিৰ ভিতৰতে তোমালোকৰ কোৱেশ্চন বিলাক পাই যাবা তো চোৱা আগৰ স্টাৰ্টিং ৰ কোৱেশ্চনটো কি আছে বৃত্তৰ কেন্দ্ৰৰ পৰা মানে সেন্টাৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত থকা এটা বিন্দু আছে জন্তু বিন্দু এ বুলি ইন্ডিকেট কৰিছে মই ইয়াতে ড্ৰ কৰিছো সার্কেল আছে আমাৰ ও কেন্দ্ৰযুক্ত সেন্টাৰৰ পৰা এৰ ডিসটেন্সটো তোমাক দিয়া আছে 5 সেন্টিমিটাৰ স্পৰ্শক এডালৰ দৈৰ্ঘ্য দিয়া আছে এৰ পৰা আকৌ স্পৰ্শডালৰ দৈৰ্ঘ্য কিমান দিয়া আছে 4 সেন্টিমিটাৰ তেন্তে আমি বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে সিম্পল কোৱেশ্চন এর আগতে সলভ কৰিছে এনেকুৱা কোৱেশ্চন তো সমাধানত কি লিখিবা যেহেতু তোমাক কি দিয়া আছে এপি এডাল স্পৰ্শ দিয়া আছে এপি যেতিয়া তোমাৰ স্পৰ্শ হ'ব তেতিয়া তোমাৰ কি হ'ব ওপি লম্ব হ'ব কাৰ ওপৰত এপিৰ ওপৰত তো ইয়াৰ পৰা আমি কি ক'ব পাৰো যেতিয়া ওপি টু তোমাৰ লম্ব হল এপিৰ ওপৰত তেনেহলে এটো 90 ডিগ্ৰী হ'ব আৰু এটো এটা ট্ৰায়াঙ্গেল হ'ব কি ট্ৰায়াঙ্গেল হ'ব সমকোণী ত্ৰিভুজ তো আমি লিখিব পাৰো ও এ পি সমকোণী ত্ৰিভুজৰ পৰা মানে সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰি দিয়া নিশ্চয় তোমালোকে জানা কি হ'ব তোমাৰ এই ক্ষেত্ৰত কৰ্ণটো হ'ব কি ও এ তো লিখি দিয়া ও এ স্কয়াৰ ইকুয়াল ও পি স্কয়াৰ প্লাস লিখিব পাৰা কি এ পি স্কয়াৰ ও এর ভ্যালুটো বহাই দিয়া কি আছে 5 তো 5 স্কয়ার কৰি দিয়া ইকুয়াল ও পি আমি উলাব লাগে তো সেম রাখি দিয়া এ পি তোমাক দিয়া আছে কি 4 সেন্টিমিটার এপি টু ইকুয়ালৰ বাফালে আনি দিয়া তো ইয়াতে কি হ'ব 5 স্কয়াৰ মানে 25 মাইনাস ইফালে তোমাৰ আহিব কি 16 4 স্কয়াৰ মানে 16 থাকি গল কি তোমাৰ ওপি স্কয়াৰ ইয়াতে সোয়া 25 ৰ পৰা তুমি 16 মাইনাস কৰি দিয়া তো কিমান থাকিব ইয়াতে 9 আৰু ওপি স্কয়াৰ তুমি এজ ইট ইজ লিখা যেতিয়া তুমি স্কয়াৰ ৰুট আতৰা দিবা তেতিয়া হলে কি হ'ব ইফালে ৰুট ওভাৰ চিনটো আহিব তো আন্ডাৰ ৰুট 9 ইকুয়াল তোমার কি হবো ওপি আর এতিয়া সোয়া এটো যেহেতু আমার বর্গমূল 9 এর লাগে গতিকে প্লাস মাইনাস হিসাবতে লিখিবা কিমান আহিব 3 আর যেহেতু এটো এটা রেডিয়াস গতিকে আমি কি লিখিব লাগিব ইয়াৰ পৰা আমি ডাইরেক্ট লিখিম কি ওপি ইকুয়াল তোমার কি হৈ যাব 3 সেন্টিমিটার কারণ ব্যাসাৰ্ধ কেতিয়াও নেগেটিভত আহিব নোৱাৰে The 7 number question to সোয়াইটো বহুত ইম্পর্টেন্ট হয় 5 সেন্টিমিটার আৰু 3 সেন্টিমিটার ব্যাসাৰ্ধৰ দুটা কেন্দ্ৰিক বৃত্ত আছে দুটা বৃত্ত তোমালোকে দেখাবাই আছে এটা ডাঙৰ এটা সৰু তো ইয়াতে যোনটো ডাঙৰ বৃত্ত হ'ব হেইটোৰ ব্যাসাৰ্ধ কিমান দি আছে 5 সেন্টিমিটার আৰু সৰু যোনটো বৃত্ত আছে ইয়াৰ ব্যাসাৰ্ধটো আছে কিমান 3 সেন্টিমিটার তো আমাক কি উলাব কৈছে ডাঙৰ বৃত্তৰ জেডালে সৰু বৃত্তক স্পৰ্শ কৰে এই যোনটো ডাঙৰ বৃত্তৰ জেডাল তুমি দেখাবাই আছে এ বি ই সৰু বৃত্তটো কি কৰে স্পৰ্শ কৰে এট সি পয়েন্ট জেডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এই যোনটো এ বি আছে ইয়াৰে লেন্থটো আমি উলাই দিব লাগে তো এনেকুৱা আমি এটা উদাহৰণে সলভ কৰিছো গতিকে ইজি হৈ যাব তো ইয়াতে তোমালোকে কি লিখিব পাৰিবা সমাধানত তোমাক কি গিভেন কৰা আছে ঐকেন্দ্ৰিক বৃত্ত দুটাৰ কেন্দ্র কি হ'ব ও ঐকেন্দ্রিক আছে বৃত্ত দুটা আছে কিন্তু সেন্টার পয়েন্ট আমাৰ কেটা এটা হেইটো লিখি ললা আৰু আমাক কি দিয়া আছে ইয়াতে যদি আমি চাও ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব ও এ ইকুয়াল কিমান দিয়া আছে 5 সেন্টিমিটার লগতে তোমাক দিয়া আছে কি সৰু বৃত্তটোৰ ব্যাসাৰ্ধ মানে কি হ'ব ও সি তোমাক দিয়া আছে কিমান 3 সেন্টিমিটার মানে এটো 3 সেন্টিমিটার এটো 5 সেন্টিমিটার তো ইয়াৰ পৰা আমি এ বিৰ মান উলাব লাগে ঠিক আছে তো কি লিখিব পাৰো আমি ইয়াতে আমি চাও পাৰো যেহেতু এ বি টু তোমাৰ ডাঙৰ বৃত্তটোৰ কাৰণে কি হয় জে কিন্তু এ সি টু সোয়া এটো তোমাৰ কাৰণে কি হ'ব সি পয়েন্টত স্পৰ্শ হৈ আছে তাৰ মানে এ বি সৰু বৃত্তটোৰ কাৰণে কি হ'ব স্পৰ্শ তো আমি কি লিখিব পাৰো ও সি টু আমাৰ কাৰণে কি হ'ব তেনেহলে লম্ব হৈ যাব কাৰ ওপৰত এ বিৰ ওপৰত ও সিজনটো রেডিয়াস আছে ই কি হ'ব বৃত্তৰ স্পৰ্শকৰ ওপৰত কি হয় লম্ব হয় তো এটো আমি লিখি দিলু লিখি দিয়াৰ লগে লগে এতিয়া আমি দেখা পালো কি এইটো কোণ কিমান ডিগ্ৰী হ'ব 90 ইফালে তোমাৰ 90 হ'ব তো আমি লিখিব পাৰো কি এঙ্গেল ও সি এ
ইকুয়াল কিমান ডিগ্ৰী হ'ব 90 কিয়ৰ পৰা লিখিব পাৰিলা যেহেতু OC লম্ব তোমাৰ কি হয় AB গতিকে এইটো এংগেল আমাৰ কিমান ডিগ্ৰী হ'ব 90 তো এতিয়া সমকোণী ত্ৰিভুজ আহি গ'ল এতিয়া OAC সমকোণী ত্ৰিভুজৰ পৰা তো আমি কি লিখিব পাৰো সমকোণী ত্ৰিভুজৰ পৰা কৰ্ণটো তোমাৰ কাৰণে কি হৈ আছে OA তো স্কয়াৰ কৰি দিয়া প্লাস তোমাৰ কি হৈ আছে সরি কর্ণ স্কয়ার করে দেয় ইকুয়াল তুমি কি লিখা OC স্কয়ার প্লাস AC স্কয়ার করা তো ইয়াতে আমি কার মান উলাব লাগিব AC এর মানটো আমি উলাব লাগিব OA দেয়া আছে তোমাক 5 তো 5 স্কয়ার OC দেয়া আছে 3 তো 3 স্কয়ার করে দেয়া প্লাস তোমার কি হবে AC এতিয়া 5 স্কয়ার মানে জানা 25 মাইনাস এটু 3 স্কয়ার কৰিলে 9 হ'ব ইকুয়ালৰ লেফট হ্যান্ড সাইডে টানিলে মাইনাস ক্যারি কৰিব তো AC স্কয়ার কৰি দিয়া 25 এর পৰা 9 মাইনাস কৰি দিয়া তুমি কিমান পাবা 16 আৰু জনটো স্কয়ার আছিল এর উপৰত এটু আতৰাই দিম আমি হয়নে তো এটু উঠাই দিলে তোমাৰ কাৰণে কি আহিব আন্ডার রুট আহিব তো তুমি লিখি দিয়া AC এর মানটো তুমি কিমান পাবা প্লাস মাইনাস 4 AC যেহেতু বৃত্তৰ এটু এটা কি হ'ব ত্রিভুজৰ এটু এটা সাইড হ'ব গতিকে ইও তোমাৰ কি হ'ব পজিটিভত আহিব তো 4 সেন্টিমিটার আহি যাব মানে এতিয়া সোয়া জেডএল তোমার কি এবির কারণে জেডএল তো ইয়ার পৰা এইখিনি যদি 4 সেন্টিমিটার হয় তেনহলে ইয়ার পৰা এইখিনি কিমান হ'ব 4 সেন্টিমিটার হ'ব কারণ ওপি টু তোমার কি কৰিব এই জনটো জেডএল আছে ইয়াক দুটা ভাগত ভাগ কৰিব সমান দুটা ভাগত ভাগ কৰিব তো ইয়ার পৰা আমি কি লিখিব পাৰিম এর থেকে আমি লিখিব পাৰিম কি AB ইকুয়াল 2 টাইমস অফ AC AB জনটো তোমার হ'ব জেডএল ই তোমার কি হ'ব AC প্লাস যদি আমি AC কৰো তেনহলে আমি কি পাম AP পাম AB পাম ঠিক আছে ইয়াতে সোয়া 2 ইনটু AC এর ভ্যালুটো পাইছা কিমান 4 সেন্টিমিটার তো ইয়াতে 4 সেন্টিমিটার বহাই দিয়া 2 ইনটু 4 কৰিলে তুমি কিমান পাবা 8 তো 8 সেন্টিমিটার হ'ব কি আমাৰ জেডএল এর দৈর্ঘ্য তো এটা আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার তো কোশ্চেন নম্বৰ 8 টু সোয়া এটো ভেরি ইম্পর্টেন্ট হয় বহুত বার আহিছে তো ইয়াতে আমাক কি কৈছে এটা বৃত্তক স্পর্শ কৰা কৈ ABCD এটা চতুর্ভুজ আঁকিব দিছে চিত্ৰটো হয়তো দিয়া না থাকিব পাৰে তোমালোকে মনত ৰাখিব লাগিব প্ৰমাণ কৰিব দিছে কি AB plus CD এইটো সাইড আৰু এইটো সাইড ইকুয়াল AD plus BC সমান হয় বুলি আমাক প্ৰমাণ কৰিব দিছে তো সমাধানত কি লিখিব পাৰিবা দিয়া আছে বৃত্তটোৱে জন্তু বৃত্ত আছিল এই বৃত্তটোৱে কি কৰিছে ABCD চতুৰ্ভুজটোৰ চাৰিটা বাহু মানে চাৰিটা বাহুৰ ক্ৰমে P Q আর এস বিন্দুত কি করে স্পর্শ করে জাস্ট টাচ করে বসে যায় প্রমাণ কৰিব লাগে কি আমাক AB plus CD ইকুয়াল AD plus BC তো প্রমাণত তোমালোকে কি লিখিব পাৰিবা বৃত্তৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শকৰ দৈৰ্ঘ্যবিলাক কি হয় সমান হয় 10.2 উপপাদ্য হিচাপত তোমালোকে প্ৰমাণ কৰি আহিছে অলৰেডি তো ইয়াতে আমি কি লিখিব পাৰো এতেকে যদি আমি চাও তো ইয়াতে সোয়া প্ৰথম অৱস্থাত এটো যদি মই ভাবো কি বৃত্তটোৰ A পয়েন্ট জোনটো আছে এটো তোমাৰ কি কত আছে বাহিৰত আছে তেনহলে AP টো তোমাৰ কাৰণে কি হ'ব স্পৰ্শ হৈ যাব তো ইয়াতে আমি লিখিব পাৰিম AP ইকুয়াল AS এটো যদি ধৰো আমি তো ইয়াত তোমালোকে কি লিখিব পাৰিবা A বিন্দুৰ পৰা মানে জাস্ট এইখিনি লিখিলে হল A বিন্দুৰ পৰা এটো ইকুয়েশন আমি 1 বুলি ধৰিম কি লিখিলো A বিন্দুটো কত আছে বৃত্তটোৰ বাহিৰত আছে গতিকে AP তোমাৰ কাৰণে কি হ'ব স্পৰ্শ হ'ব আকো তোমার কি হবে AS ও স্পর্শ হবে তার মানে এইখিনি জিমান হবে এইখিনি তোমার কি হবে ইকুয়াল হবে কারণ বৃত্ত এটার বহিবিন্দুর পৰা টনা স্পর্শকৰ দৈর্ঘ্য কি হয় সমান হয় বলে লিখিছো অলরেডি গতিকে AP ইকুয়াল কি হবে AS নেক্সট আমি কি ধৰিব পাৰো B বিন্দুৰ পৰা যদি আমি চাও তেনহলে কি হবে BP ইকুয়াল কি হবে BQ তেতে আমি লিখিম BP ইকুয়াল BQ কোনটো বিন্দুৰ পৰা ধৰিছা B বিন্দুৰ পৰা এবাৰ তো এইটো আমাৰ কাৰণে কি হবে ইকুয়েশন 2 হৈ যাব এই ক্ষেত্ৰত মানে ইকুয়েশন 2 নেক্সট আমি কোনটো লব পাৰো C বিন্দুটো কত আছে বাহিৰত গতিকে কি হ'ব CR ইকুয়াল কি হ'ব CQ তে ইয়াতে আমি লিখিম কি CR ইকুয়াল CQ এটো কৰ পৰা লৈছা C বিন্দুৰ পৰা তো এটো ইকুয়েশন নম্বৰ 3 হৈ যাব আৰু এটা লাগে তো এটো D লোৱা তো D ললে তোমাৰ কাৰণে কি হ'ব DR ইকুয়াল তুমি লিখিব পাৰিবা কি DS এটো কৰ পৰা লৈছা D বিন্দুৰ পৰা তো লিখি দিলে হল D বিন্দুৰ পৰা
তো এইটো হ'ব কি ইকুৱেশ্যন নম্বৰ 4 তো ইয়াতে চোৱা ইকুৱেশ্যন 1 প্লাস ইকুৱেশ্যন 2 প্লাস ইকুৱেশ্যন 3 প্লাস ইকুৱেশ্যন 4 কৰি দিয়া তোমালোকে জানা এইবিলাক কেনেকৈ প্লাস কৰিব লাগে মানে এইবিলাক কেনেকৈ প্লাস কৰিবা বাওফালৰ খিনি ইকুৱেলৰ লেফট হ্যান্ড সাইডত থকা খিনি লেফট হ্যান্ড সাইডতে প্লাস কৰিবা ইকুৱেলৰ ৰাইট হ্যান্ড সাইডত থকা ৰাইট হ্যান্ড সাইডতে আমি প্লাস কৰিব লাগিব ইকুৱেলৰ বাওফালে থকা খিনিক আমি ইকুৱেলৰ বাওফালত প্লাস কৰিম আৰু সোঁফালৰ খিনিক সোঁফালে প্লাস কৰিম তেনেহলে কি হ'ব AP প্লাস BP প্লাস CR প্লাস DR ইকুৱেল হ'ব তোমাৰ কি AS প্লাস BQ প্লাস CQ প্লাস DS হৈছে এতিয়া চোৱা AP আৰু তোমাৰ BP AP আৰু BP চোৱা AP আৰু BP মিলি কি হৈ আছে AB এই দুয়োটা মিলি আমাৰ হল কি AB প্লাস আছে প্লাস লিখা CR আৰু DR ইয়াতে চোৱা CR প্লাস তোমাৰ DR অলপ দেখাই দিম এতে চোৱা CR প্লাস DR মিলি কি হ'ব DC নাইবা CD লিখিব পাৰা তো ইয়াতে CD আছে মই CD লিখি দিলো এই দুয়োটা মিলি এইটো হল ইকুৱেল আছে ইকুৱেল লিখা ইয়াতে চোৱা ইয়াতে আমি এই দুয়োটা প্লাস কৰিম AS প্লাস DS চোৱা AS প্লাস DS মিলি কি হ'ব AD তো ইয়াতে আহি গল AD প্লাস BQ প্লাস CQ চোৱা BQ প্লাস CQ মিলি কি হ'ব BC তো প্ৰমাণিত হল না নহল এইখিনিয়ে বহুত ইজি টাইপৰ কোৱেশ্চন হয় আশা কৰো নিশ্চয় বুজি পাইছা তো নেক্সট ভিডিঅত আমি নেক্সট চেপ্টাৰৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক ডিসকাশন কৰিম থ্যাংক ইউ